সো আজি আহিছে শিক্ষা বিভাগ অসম সৰ্বশিক্ষা অভিযান তৰফৰ পৰা এটা নতুন নোটিছ আপোনালোকে যোনটো এৰিয়া পাব আছে যোনটো ধন পাবলৈ আছে 50% আপোনাৰ যোনটো পাবলৈ আছে 4% দিয়ে 50% যেহেতু আপোনালোকে পাবলৈ আছে সেইটো সন্দৰ্ভত আহিছে এটা নতুন নোটিছ আজি আহিছে 29 এপ্ৰিল 2024 তাৰিখে আৰু আপোনালোকে কাৰণে ভাল খবৰ যে আপোনালোকে যোনটো এৰিয়া হয় অসম চৰকাৰে প্ৰায় 7,05,84,000 টকা এৰি দিছে আৰু আপোনালোকে আগন্তুক মে মাহত মে মাহত আপোনালোকে হয়তো স্যালাৰি লগতে আপোনাৰ 50% যোনটো বাকিয়া হয় এৰিয়াৰ হয় সেই এৰিয়াৰটো আপোনালোকে পাবলৈ সক্ষম হ'ব তাত দেখিছে যে ট্ৰান্সফাৰ অফ ৰিমেইনিং 50% অফ DEE এৰিয়াৰ অফ টিচাৰ ফৰ দ্য পিৰিয়ড ফ্ৰম জুলাই 2023 টু নৱেম্বৰ 23 ইয়াত অকল ৰেগুলাৰ টিচাৰে নহয় আপোনালোকে ৰেগুলাৰ টিচাৰ লগতে কণ্টেক্সুৱেল টিচাৰ ষ্টেট পুল সকলোৱে এৰিয়াটো পাবলৈ সক্ষম হ'ব অসম চৰকাৰে শিক্ষা বিভাগে প্ৰত্যেক ডিষ্ট্ৰিক্টলে তাৰ টোটেল ভেকেন্ট পোষ্ট LPUP ৱাইজ আপোনালোকৰ যোনটো এৰিয়াৰ হয় এই এৰিয়াৰ এমাউণ্টটো পঠাইছে প্ৰায় 7 কোটি টকা পঠাইছে আৰু অৰ্থাৎ এৰি দিছে পইচাটো এৰি দিছে আৰু আপোনালোকে মে মাহত এই যোনটো এৰিয়াৰ হয় এৰিয়াটো পাবলৈ সক্ষম হ'ব আৰু এই এৰিয়াটো অকল টিচাৰ বুলিয়ে নহয় বাকী সকলো বিভাগেই মে মাহতে পাবলৈ সক্ষম হ'ব গতিকে এইটো আছিল ভিডিঅ' যদি ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চৰকাৰে এৰিয়াৰ ডিউটো এইদৰে 50%কে দিছে চ' এইটো ইমানটা ভাল হোৱা নাই যিহেতু অন্য স্কিমত তেওঁলোকে বহুত পইচা দি আছে কিন্তু এৰিয়াৰ বা চেলাৰীৰ ক্ষেত্ৰত এনেকুৱা হোৱাত ভাল